অসম কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকৰ সহায় হোৱাকৈ কৃষি সম্প্ৰসাৰণ সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা, উদ্ভিদ চিকিৎসকৰ প্ৰশিক্ষণ আৰু উদ্ভিদ ক্লিনিকৰ তথ্য ব্যৱস্থাপনাৰ ওপৰত এখন উচ্চস্তৰীয় তিনিদিনীয়া কৰ্মশালা বুধবাৰৰ পৰা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে। আন্তঃৰাষ্ট্ৰীয় সংস্থা কেব ইণ্টাৰনেশ্যনেল আৰু MS স্বামীনাথন ফাউণ্ডেশ্যন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে এই তিনিদিনীয়া কৰ্মশালা। বিশেষকৈ অসমত ধানৰ মূল আৰু নতুন প্ৰজাতিৰ কীট-পতংগৰ ওপৰত সজাগতাৰ জৰিয়তে উদ্ভিদ ক্লিনিক শক্তিশালী কৰা এই মূল বিষয় অনুষ্ঠিত এই কৰ্মশালাত বহুসংখ্যক বিজ্ঞানী তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। প্লেণ্ট পেথলজি বিভাগৰ বিজ্ঞানী ডক্টৰ পৰিন্দা বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত কৰ্মশালা সন্দৰ্ভত এক বিশেষ আভাস দাঙি ধৰে কেব ইণ্টাৰনেশ্যনেলৰ ডক্টৰ মঞ্জু ঠাকুৰে। আনহাতে অনলাইন যোগে কেব আৰু ইয়াৰ কৰ্ম সম্পৰ্কে উল্লেখ কৰে কেব ইণ্টাৰনেশ্যনেলৰ ছাউথ এছিয়াৰ ৰিজনেল ডাইৰেক্টৰ ডক্টৰ বিনু পণ্ডিতে। আনহাতে অনুষ্ঠানত উপস্থিত থাকি MS স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ ডক্টৰ R ৰেংগলক্ষ্মী আৰু R ৰাজকুমাৰে ফাউণ্ডেশ্যন সম্পৰ্কত উল্লেখ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই অসমৰ ধানৰ উৎপাদন আৰু কীট-পতংগৰ দ্বাৰা ইয়াৰ ওপৰত পৰা প্ৰভাৱ সন্দৰ্ভত উল্লেখ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকালয়ৰ সভাগৃহত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়া, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডক্টৰ অনুপ কুমাৰ দাস, সহযোগী কৃষি গৱেষণা সঞ্চালক ডক্টৰ মৃণাল শইকীয়া, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগ, ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ বিনয় কুমাৰ মেধি, নিউমলজি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ভৱেশ ভাগৱতী, এণ্টমলজি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বাদুল ভট্টাচাৰ্য উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ শলাগ জ্ঞাপন কৰে প্লেণ্ট পেথলজি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ পলাশ দেৱনাথে। ইয়াত গোট খাইছোহি আমাৰ এখন ৱৰ্কশ্বপৰ কাৰণে, য'ত আমাৰ কেবি ইণ্টাৰনেশ্যনেল নামৰ এটা সংস্থা আছে দিল্লীত, ৱৰ্ল্ড ৱাইড এটা সংস্থা হয় কেবি ইণ্টাৰনেশ্যনেল। MS স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যন চেন্নাইত এটা আমাৰ সংস্থা আছে, আপোনালোকে জানে। তেখেতসকলৰ লগত লগ হৈ পেলাই আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা ভাল আমাৰ নেটৱৰ্ক প্ৰজেক্ট চলি আছে, আৰু সেই নেটৱৰ্ক প্ৰজেক্টৰ অধীনত আজি আমি এই তিনিদিনীয়া এইখন ৱৰ্কশ্বপ আমি পাতিছোঁ। প্লেন ক্লিনিক, যে আপোনালোকে জানে যে বিভিন্ন বেমাৰ আজাৰ এইবিলাকৰ কাৰণে খেতিয়কসকলক বিভিন্ন ধৰণৰ তাৎক্ষণিক সমস্যা সমাধান কৰিবৰ কাৰণে যিটো বেমাৰ হয় তেওঁলোকে বহুত সময়ত নাজানে, 10জনক ফোন কৰি সুধি থাকিব লাগে। সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যিটো বেমাৰ তেওঁ ফটোখন লগে লগে দি দিব, ফটো মাৰি দিয়াৰ লগে অলৰেডি আমাৰ ডাটাবেছ এটা থাকিব, ডাটাবেছৰ লগত মেটচ কৰি পেলাই তেওঁ ইনষ্টেণ্টলি তাৰ পৰা ৰিপ্লাইটো পাই যাব যে এইটো বেমাৰ, এই বেমাৰটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এই ধৰণৰ বিধি বিধান ল'ব লাগে। তেওঁক আকৌ ফোন কৰিব নালাগে, আকৌ তেওঁকো কৰিব নালাগে, তেওঁ নিজেই গৈ পেলাই সেইটো কাম কৰিব পাৰিব। ইয়াৰ ওপৰতে আজি আমাৰ এই তিনিদিনীয়া ৱৰ্কশ্বপৰ আজি আৰম্ভণি। আৰু তেখেত দিল্লীৰ পৰা আহিছে, তেখেত চেন্নাইৰ পৰা আহিছে, আৰু আমাৰ লগত নিবিঅ' নামৰ নৰৱেৰ এটা সংস্থাও জড়িত আছে। তেখেতসকল আজি আমাৰ মাজত কোনো অহা নাই। নৰৱে আমাৰ লগত খুব ভাল পাৰ্টনাৰ। গতিকে এই ৱৰ্কশ্বপখনৰ মূল উদ্দেশ্য আমাৰ এইটোৱে, আৰু আমাৰ ভাল লাগিছে যে আজি আমাৰ কনিষ্ঠ বিজ্ঞানীসকল আমাৰ মাজত আহিছে, আমাৰ জ্যেষ্ঠ বিজ্ঞানীসকলো আছে। আমি আটাইবিলাকে লগ হৈ এই তিনিদিনীয়া এইখিনিত আমি গোটেই ডাটাবেছবিলাক আমি বনাবৰ কাৰণে ৱৰ্কশ্বপ পাতি, ডাটাবেছ বনাওঁতে কেনেকুৱা ধৰণৰ টেকনলজি ল'ব লাগে, কি ধৰণে কৰিব লাগে, মূলতঃ এইখিনিয়ে কথা। ৰাজ্যত বিভিন্ন প্ৰান্তত কিমানে অংশগ্ৰহণ কৰিছে আজি আমাৰ এইটোত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ যিকেইটা গৱেষণা কেন্দ্ৰ আছে আৰু যিকেইখন আমাৰ মহাবিদ্যালয় আছে, আমাৰ 11টা গৱেষণা কেন্দ্ৰ আৰু 9খন কলেজ, তাৰ পৰা আমাৰ এজনকৈ আমাৰ আহিছে, আৰু এটা নে দুটা আমাৰ NGO আমাৰ লগত জড়িত, তেখেতসকলো আহিছে। গতিকে এখেতসকলে গৈ পেলাই যেতিয়া হৈ যাব গোটেই কথাখিনি তেওঁলোকে তাত বিৱৰি ক'বগৈ। বিশ্ববিদ্যালয় আমি এতিয়া অসমৰ কৃষি ক্ষেত্ৰৰ কাৰণে অৱদান দিবৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ, আৰু আমাৰ এতিয়াৰ যিজন উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাৰ তত্বাৱধানত আমাৰ বিশ্ববিদ্যালয় আগবাঢ়ি গৈ আছে। আমাৰ বিশ্ববিদ্যালয়ত বহু ধৰণৰ গৱেষণা হৈ আহিছিলে, কিন্তু বিভিন্ন কাৰণত এই যিখিনি গৱেষণাৰ ফলখিনি কৃষক ৰাইজ বা অন্য উপভোক্তাই পাবলৈ সক্ষম হোৱা নাছিলে। কিন্তু আমাৰ বিশ্ববিদ্যালয়ৰ পৰা এনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হৈছে, যিখিনি ৰিচাৰ্চ কৰি পেলাই
আমাৰ যিখিনি উদ্ভাৱন কৰা হৈছে আমি কৃষক ৰাইজৰ বাবে বা বাকীখিনি উপভোক্তা ৰাইজৰ কাৰণে আমি আগবঢ়াই দিছোঁ আৰু আমাৰ প্ৰায় 50টা টেকন'লজি আমি কমাৰ্চিয়েলাইজ কৰিছোঁ। আপোনালোকে তাৰ কিছুমান গম পাইছে, এটা সাজৰ এটা কৰা হৈছে আৰু ঠিক তেনেধৰণে আমি এতিয়া বহুকেইটা এটা আপোনাৰ যিটো আমাৰ কাজি নেমুৰ ৰস সংৰক্ষণ কৰিব পাৰি, প্ৰায় 2 বছৰলৈ সংৰক্ষণ কৰিব পাৰি, তেনেকুৱা ধৰণৰ আমাৰ টেকন'লজি আছে, আমি উপভোক্তালৈ আমি আগবঢ়াই দিব খুজিছোঁ। বিভিন্ন ধৰণৰ সঁচৰ আপোনাৰ যিবিলাক বীজ থাকে, বীজবিলাক সহজলভ্য হৈ থকা নাছিলে, কিন্তু আমি এতিয়া সেই বীজবিলাক সহজলভ্য কৰিবৰ কাৰণে বিভিন্ন সংস্থাৰ যোগেদি চেষ্টা কৰিছোঁ। প্ৰায় 20টাতকৈ অধিক সংস্থাৰ লগত আমাৰ ইতিমধ্যে চুক্তি হৈ গৈছে আৰু তাৰোপৰি বিশ্ববিদ্যালয়ৰ পৰা আমি তেনেকুৱা ধৰণৰ বীজ অসমৰ বিভিন্ন কৃষকৰ বাবে আমি সহজলভ্য কৰি দিছোঁ আৰু আমি আশা কৰিছোঁ যে আমি যিবিলাক পদক্ষেপ লৈছোঁ এই পদক্ষেপৰ পৰা অসমৰ কৃষি ক্ষেত্ৰত অৰ্থনৈতিকভাৱে টনকিয়াল হ'বলৈ যথেষ্ট সহায় হ'ব। ধন্যবাদ। মই ডক্টৰ সঞ্জয় কুমাৰ চেতিয়া, গৱেষণা সঞ্চালক কৃষি, অসম কৃষি বিশ্ববিদ্যালয়। I think it was very good initiative which we have started today. I mean, jointly working with different programs, with joint collaboration with MSSRF and AAU and CAB International. So I think we look forward to further these opportunities to support farmers because all these projects are working for the farmers only to get more information to the farmers which is real time because the farmers they are working in the field so they don't have an access to right information the right time so all these resources and projects can work together to support the farmers in getting that right advice at the right সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।